ৰতা আদৰ্শ চিকিৎসালয়ত অভিজ্ঞতা ভিত্তিক শিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি আজি 18 ছেপ্টেম্বৰ তাৰিখে ৰতা আদৰ্শ চিকিৎসালয়ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ অন্তৰ্গত নেহেৰু যুৱ কেন্দ্ৰ ওদালগুৰিৰ সহযোগত চিকিৎসালয়খনৰ সভাগৃহত অভিজ্ঞতা ভিত্তিক শিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি হৈছে। MRSD এনজিঅ'ৰ অধ্যক্ষ ডক্টৰ মিলন দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত মেৰা ভাৰত আঁচনিৰ অধীনত এই আঁচনিৰ অধীনতে সমগ্ৰ দেশতে যুৱক যুৱতীসকলক বিভিন্ন চৰকাৰী বেচৰকাৰী বিভাগত কাম কৰা তথা শিকাৰ সুবিধা দিবলৈ অভিযান এটা আৰম্ভ কৰা হৈছে। সেই উপলক্ষে চিকিৎসালয়ৰ বিভিন্ন বিভাগৰ ওপৰত জ্ঞান আৰ্জন কৰিবলৈ এই প্ৰশিক্ষণৰ সুযোগ দিয়া হৈছে। ইয়াৰ পাছতে নেহেৰু যুৱ কেন্দ্ৰ ওদালগুৰিৰ ডেপুটি ডিৰেক্টৰ শেখৰ দেৱে কাৰ্যসূচীৰ বিষয়ে বিস্তাৰিতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে এখন চিকিৎসালয় কেনেকৈ পৰিচালিত হয়, তাত কি কি বিভাগ থাকে, কি চৰকাৰী আঁচনি চলি আছে আদি বিভিন্ন দিশ সামৰি চিকিৎসালয় এখনৰ সম্পূৰ্ণ বাস্তৱিক দিশটো শিকা তথা আনক এই ক্ষেত্ৰত সহায় কৰিবলৈকে এই অভিযান চলোৱা হৈছে। প্ৰশিক্ষণৰ অন্তত সকলোকে প্ৰমাণ পত্ৰ দিয়াৰ লগতে এই প্ৰশিক্ষাৰ্থীসকলক ৰাষ্ট্ৰপ্ৰেমৰ নিদৰ্শনৰূপে ভৱিষ্যতে সাধাৰণ নাগৰিকক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পাছতে ৰতা আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ ধ্ৰুৱজ্যোতি চহৰীয়াৰ সকলোকে আদৰণি জনায় আৰু সকলোকে সম্পূৰ্ণ সহযোগ কৰা হ'ব বুলি জনায়। তেওঁ বিশেষকৈ আয়ুষ্মান ভাৰত OPD ৰেজিষ্ট্ৰেশ্যন চিকিৎসালয় পৰিচালনা আদিৰ ওপৰত বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে তাৰ ওপৰত কাম কৰিবলৈ সুযোগ দিয়া হ'ব বুলি জনায়। লগতে আন বিভাগসমূহৰ সম্যক ধাৰণা দিয়া হ'ব বুলি মন্তব্য কৰে। আজিৰ এই কাৰ্যসূচীত নেহেৰু যুৱ কেন্দ্ৰৰ ওদালগুৰিৰ কাননিক বিষয়া বিশ্বজিৎ দাস, ধনশিৰি ইংৰাজী বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মেঘৰাজ উপাধ্যায়ৰ লগতে 2 অক্টোবৰলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ পৰ্যবেক্ষক ৰতা আদৰ্শ চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট দীনেশ গৌতম উপস্থিত থাকে। আয়ুষ্মান ভাৰতৰ যদি আয়ুষ্মান ভাৰতৰ যিটো এগৰাকী ব্যক্তি আছে গুৰু আছে তেওঁলোকক কেনেকৈ মহিলাখিনিয়ে কেনেকৈ মানুহখিনি কাৰ্ডৰ ওপৰত কি আছে কি তেওঁলোকে আৰু তাৰ আগতে ধৰক অহাকালি বা আজি বেছি গ'ল তাই নহয় অহাকালি বা তেওঁলোকে এটা সময়ত গোটেই ডিপাৰ্টমেণ্টে কোম্পানীৰ কাম কৰিবলৈ এক মাস 2 মাস 3 মাসের কারণে আপনার ইন্টার্নশিপ করা হবে। ইন্টার্নশিপ করার উদ্দেশ্য হচ্ছে যে গভর্নমেন্টের সমস্যা জীবন হয় কিন্তু ইন্টার্নশিপ দলে আপনাদের গ্যাদার করি আপনাদেরকে কিংবা একটা নিজের বিজনেস বা একটা ইন্ডাস্ট্রি বা কিংবা একটা ইনিশিয়েটিভ আপনার হতে পারে লোকের চাকরি দিয়ে থাকিলে চাকরি ইন্টারভিউ দিলে এই যে সার্টিফিকেট এটা ওয়েটেজ থাকে এইগুলো হলো আমার মাই ভারত পোর্টাল এক্সপিরিয়েন্সিয়াল লার্নিং এইটো কথা আমাৰ আজি যোনটো অনুষ্ঠান এইটো দুটা হস্পিটেলৰ অনুষ্ঠান হয়। আমি নেহেৰু স্কুলত আমি তাত হেল্প কৰিছোঁ পাৰ্টিখিনি নালাগে আৰু আমাৰ কাৰণে 10জন আছে আমাৰ 10জনে উপস্থিত আছে। আমাৰ যোনটো আজি সভাৰ উদ্দেশ্য আমাৰ যোনটো অবজেক্টিভ এইখিনি আমাক আমাৰ নেহেৰু যুৱ কেন্দ্ৰৰ ডেপুটি